গাইজ আমি এতিয়া গৈ আছোঁ অম্বুবাচী মেলা দৰ্শন কৰিবলৈ। মানে কি হ'ল কথাটো, কালিও আমি আহিছিলোঁ, কিন্তু কালি আমি 6:01 যিহেতু আহি পালোঁ, তো আমি সোমাব নাপালোঁ। তো মানে দেউতাৰ অফিচত মানে গাড়ীখন থৈ দিলোঁ আৰু এতিয়া আমি বাছত যাম। অ'লে কওঁ কালি যাব নাপালে আজি কেনেকুৱা লাগিল? আজি সোমাম ন? আজি কবি কালি যাব না বুলি ফিক্স নে আজি? তো আজি গাইজ টাইম দেখাব পাইছে। কি হ'ল চেণ্ডেলযোৰ হাতত ল'লোঁ আৰু ইয়াত এনেকৈ থৈ দিলোঁ। তো গাইজ পাওঁনে নাই আশাটো কম বাৰু, হ'লেও আহি কিনে চাম, যদি পালোঁ নাপালে নাই আৰু। তই ক'ত থলি বে? অঁ থ। কি ক'লে? আশীৰ্বাদ দিছি দিছি যে পইচা পইচা কেইটা খাবি? কেইটা খাবি? 7ডাল মোক লাগে ল ডাল 7ডাল দাদা বিক্ৰী কেনে? এইকেইটা আছে, এইকেইটা পইচা হ'লে যাম আৰু। ঠিক আছে দিয়ক। মাৰি ল পাকতে যে এই ফুটটো ল'লোঁ যে দেখিছেনে বাৰু? এজন বাবাই দিলে বাৰু, কিন্তু কথাটো হ'ল কি মই মানে বেগটোৰ পৰা পইচা দিব ওলালোঁ। চাওঁ তাই মানে তেখেতে মানে মোৰ বেগত 100 টকা দেখিলে। 100 টকা দেখি কিনে ক'লে কি এইখনেই দিয়ক। আৰে এইটো কেনেকুৱা কথা হয়নে নহয়? তো যি দিয়ক সেইটো ল'ব লাগে। তো এনেকুৱা চাৰ্জ নহয় যে এইটো দিয়ক সেইটো দিয়ক। তো মই 10 টকা দি আহিলোঁ তেখেতক। আৰু গাইজ ইয়াত মানে পকেট মাৰৰ পৰা বহুত সাৱধান দেই। তো সেইকাৰণে বেগত লৈ লৈছোঁ মোবাইল, আৰু লগতে এটা দি ব্লক কৰি আছোঁ বাৰু। আৰু এই ৰাস্তাবোৰ যে আছে কিয় মানে এনেকুৱা মানে আঠা হৈ আছে মানে বুজি পোৱা নাই। কিয় কবি মোবাইল আঠা মানে ক'বা গ'লে বহুত কথা হ'ব মানে বহুত মানে কিবা এটা আঠা পাই আছোঁ গাইজ। আৰু গাইজ আমাৰ উঠিব আধা ঘণ্টা হোৱা নাই আৰু হিমকণ বোলে ভৰি বিষালে। হিমকণ ভৰি বিষালে কাৰণ মানে খোজকাঢ়া অভ্যাস নাই। আচ্ছা তেনেকৈ হ'লে সি বোলে আমাৰ কেদাৰনাথ যায় গাইজ। অসম্ভৱ যাম। টাইম হ'ল আজি পূৰা এতিয়া 4টা। তো কালি গাইজ আমি হিন্দী টাইমত ঘৰৰ পৰা ওলাই নাছিলোঁ। আমি কালি ওলাইছিলোঁ পূৰা 4:30টাত। তো আমাৰ দেৰি নহয়নো কাত দেৰি হ'বনে নাই? তো যি নহওক বাৰু আজি ভালকৈ দৰ্শন কৰিলোঁ, সেইটো বাৰু ভাল লাগিছে। বা দৰ্শন কৰা নাই এতিয়ালৈকে, কৰিম আৰু গাইজ। ও গাইজ যিটো মান কেনে গৰম কেনে? ভৰি অলপ বিষাইছে বাৰু, এনেকুৱা নহয় যে বিষোৱা নাই, বিষাইছে। হ'লেও একো নাই বাৰু, যাব পাৰিম। জয়প্ৰকাশটো কথাই নাই জয়প্ৰকাশ। হা ইফালে চা। থেংক ইউ। আৰু গাইছ এটা পানী লৈ দিলোঁ। মজা আৰু যাই থকাৰ মাজতে গাইছ এবাৰ ৰখিব দিলে কিয় বা গম পোৱা নাই এতিয়ালৈকে। হয়তো আধাকে যাব দিছে চাগে। নাম কণ গম নাপাওঁ। কিছু দূৰ গৈ কিনে আৰু এনেকৈ ৰখিব দিলে, আৰু আমাৰ ধীমানে বহি দিলে। হ'ব লাগছে আকৌ নাই, পাই যাম আমি নেকি? অলপ যাওঁ আৰু ৰখোঁ, অলপ যাওঁ আৰু এনেকৈ ৰখোঁ, আৰু ৰখিব দিলে গাইজ এনেকৈ। গাইজ কামাখ্যা মন্দিৰ ইফালে গ'লে অলপমান কিন্তু আমাক তলেদি যাব দি আছে। এনেকৈ গ'লে চাগে আৰু 2 কিলোমিটাৰমান বেছি খোজ কাঢ়িব লাগিব। থেংক ইউ দাদা। যা লৈ আহ। ভাগৰ লাগিছে গাইজ। হিমকণৰ বেছি ভাগৰটো বেছি মানে লাগবই দোষ ভাগান। আৰু ইয়াতো আৰু হাই প্ৰেছাৰ আছে সেইকাৰণে ৰখি দিলোঁ বাৰু, একো নাই। পাৰা যাব লাগিব।
আৰু গাইছ এয়া ৰ'দৰ কাৰণে ৰাস্তা পূৰা খালী, কিন্তু আমাৰ কেইটাই পূৰা ৰাস্তাইৰে গৈ আছোঁ। একো নাই, আমি পাৰিম ৰাস্তাইদি যাব পাৰিম বাৰু গাইছ। আমি গাঁৱলৈ আৰু গাইছ কিছু দূৰ গৈ কিনে আমি এটা জেগাত ৰখি দিলোঁ, মানে ধীমান আহি পোৱা নাই এতিয়ালৈকে। এতিয়া তাক ৰখি আছোঁ, সি আহিলে আৰু আমি যাওঁ আৰু গাইছ ধীমানত ৰখি থাকোঁতে সি কোনফালে কিবা আগবাঢ়িল গমেই নাপালোঁ। সি বোলে এতিয়া মানে কল কৰিছে কি সি বোলে ওপৰত যাই আছে, আৰু আমি তাক ইয়াত ৰখি আছিলোঁ। আৰু ধীমান এইটোৱেইটো ধীমান গৰম কেনে জলদি যিমান তই কোনফালে আহিলি? আগে ভাগে ৰখি আছোঁ তাতে আমি তলত। মই কি জানো, আমি ভাবিছোঁ কি তাৰ যিহেতু প্ৰেছাৰ আছে ন, আমি ভাবিছোঁ কি তাৰ প্ৰেছাৰ উঠিছে তো লাহে লাহে আহি আছে, কিন্তু গাইজ সি আমাতকৈ ফাষ্ট, গাইজ। চব নতুন ৰাস্তা দি ইফালে আহিলোঁ, আধা ইফালে গ'ল আৰু আধা ইফালে আহিছোঁ। ইমান ভৰি বিচাৰি পাইছে, ওপৰত বিচাৰিম গাইজ ভৰি। কেদাৰনাথ যাবা আৰু গাইজ ফাইনেলি আমি শুনিব হৈছোঁ এয়া গেট। বহুত অপেক্ষাৰ মূৰত পাই গ'লোঁ গাইজ এয়া কামাখ্যা মা। আৰু গাইজ ইয়াত একদমেই থাকিব দিয়া নাই, জাষ্ট দৰ্শন কৰিব দিছে আৰু ওলাই যাব দিছে। এয়া গাইজ ইয়াত একদমেই জেগা পোৱা নাই, কিবাকৈ অলপ ছাইডত ৰখিছোঁ, কিন্তু ৰখিব দিয়া নাই, হ'লে আমি ৰখিছোঁ বাৰু। ওলাই যাব লাগিব আমি। এয়া আপ কাহা আছে? আৰু এই সময় পূৰা 6টা বাজি গ'ল আৰু আমি ইয়াত দৰ্শন হৈ গ'লোঁ মা কামাখ্যাৰ, আৰু লগতে কিবা অলপমান জেগা পাওঁতে বহি দিলোঁ আৰু ইয়াত এণ্ট্ৰি কৰি ইফালে পূৰা এক্সিট কৰি আছে। কেনেকুৱা লাগিল কওঁ? বঢ়িয়া বঢ়িয়া, পাগল হৈ গৈছোঁ হয় নেকি? ইমান কাল দৰ্শন নহ'লে আজি হ'ল, কেনেকুৱা জয়প্ৰকাশ? প্ৰায় 3 ঘণ্টাৰ পৰা আমি দৰ্শন হৈ গ'লোঁ গাইজ। মই মানে যেতিয়া গৈছিলোঁ ন, চেণ্ডেল থৈ গৈছিলোঁ, আপুনি দেখিছিল তো, এইটো জেগাত থোৱা আছে এইযোৰ আৰু এইযোৰ। তো গাইজ পাই গ'লোঁ, চবেই পালেনে? চবে হিমকণত নাই গাইজ, এয়া হিমকণ খালী। এতিয়া সময় প্ৰায় 4:30 বাজিব হ'ল আৰু আমিও পূৰা দৰ্শন কৰি আহি পালোঁ। মোদী গৈছোঁ দে, মোদী গৈছে হয় নেকি? তো ধীমান কেনেকুৱা আজি? এইটো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই আছিল, নেক্সট লগ পাইছিলোঁ, বাই বাই।